মই বদৰুদ্দিন আজমলক কিয় বেয়া পাওঁ যদি বদৰুদ্দিন আজমলে ফোন কৰি মোক নকলেহেঁতেন তেতিয়াহ'লে টিয়কৰ এজনী ছোৱালী আজিৰ তাৰিখত বৈবাহিক জীৱন কৰি সন্তানৰ মাক হ'ব নোৱাৰিলেহেঁতেন যদি মই ৰিপৰ্টিং নকৰিলোহেঁতেন মোক যদি বদৰুদ্দিন আজমলে সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰৰ এজনী গান গোৱা ছোৱালী যাৰ ব্লাড কেঞ্চাৰ হৈছিল 7 মাহ বদৰুদ্দিন আজমলে কষ্ট কৰি প্ৰায় 60 লাখ টকা খৰচ কৰি আজি সুস্থ আৰু সবল কৰি দিলে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মহানতাৰ বাবে মই অসমৰ 5 গৰাকী কেঞ্চাৰ পেচেণ্ট যি এই মৰু অৱস্থাত আছিল তেওঁলোকক মই উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছোঁ যে বদৰুদ্দিন আজমল মানে আমাৰ মানুহে ধৰি থকা আজমলজন নহয় এই আজমলজনৰ যে আন কিছু মহানুভৱতা আছে আজমল ফাউণ্ডেশ্যনৰ লগত মোৰ বহুত পুৰণি সম্পৰ্ক এটা দীঘলীয়া সম্পৰ্ক আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আছে ইয়াত তেখেতৰ হয়তো মোৰ অন্ততঃ সন্মুখত নাপালে ফোন যোগে বহুত পুৰণি সম্পৰ্ক এই পুৰণি সম্পৰ্কৰ এটা সৰু বিৱৰণ মই দি ল'ব লাগিব তোমালোক গ্ৰামাঞ্চলৰ ছোৱালী এইটো খুব ডাঙৰ কথা মই জানো কাৰণ আজমল ফাউণ্ডেশ্যনৰ সৈতে মই এটা দীঘলীয়া সম্পৰ্ক ৰাখিছোঁ আজমল ফাউণ্ডেশ্যনৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মহানতাৰ বাবে মই অসমৰ 5 গৰাকী কেঞ্চাৰ পেচেণ্ট যি এই মৰু অৱস্থাত আছিল তেওঁলোকক মই উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছোঁ মই এখন কিতাপ লিখিছোঁ মোৰ এখন কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে আড্ডাৰ ওপৰত তাত মই বদৰুদ্দিন আজমলৰ বিষয়ে এটা ডাঙৰ প্ৰবন্ধ লিখিছোঁ প্ৰবন্ধটোৰ নাম দিছোঁ নিগেটিভ মই বদৰুদ্দিন আজমলক কিয় বেয়া পাওঁ ভাৱবোধক চিন দিছোঁ কিন্তু গোটেই পাঠটোত তোমালোকে গম পাবা যে বদৰুদ্দিন আজমল মানে আমাৰ মানুহে ধৰি থকা আজমলজন নহয় এই আজমলজনৰ যে আন কিছু মহানুভৱতা আছে মই তাক প্ৰকাশ কৰিছোঁ যদি মই ৰিপৰ্টিংটো নকৰিলোহেঁতেন যদি বদৰুদ্দিন আজমলে ফোন কৰি মোক নকলেহেঁতেন তেতিয়াহ'লে টিয়কৰ এজনী ছোৱালী আজিৰ তাৰিখত বৈবাহিক জীৱন কৰি সন্তানৰ মাক হ'ব নোৱাৰিলেহেঁতেন যদি মই ৰিপৰ্টিং নকৰিলোহেঁতেন মোক যদি বদৰুদ্দিন আজমলে সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰৰ এজনী গান গোৱা ছোৱালী যাৰ ব্লাড কেঞ্চাৰ হৈছিল 7 মাহ বদৰুদ্দিন আজমলে কষ্ট কৰি প্ৰায় 60 লাখ টকা খৰচ কৰি আজি সুস্থ আৰু সবল কৰি দিলে এনেকুৱা অলেখ ঘটনা আমাৰ মাজত আছে আৰু এই কথা আমাৰ অধ্যক্ষ ছাৰে খুব ভালকৈ জানে যি ইয়াত বহি আছে তেখেতো এই যোগাযোগত মোৰ লগত আছিল গতিকে আজমলে সদায় তোমালোকৰ কথা মোৰ লগত কেতিয়াবা মাজে মাজে পাতি থাকে বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক কয় যে গ্ৰামাঞ্চলৰ পৰা এইসকল ল'ৰা ছোৱালী আহিছে আৰু ইহঁতৰ হেঁপাহ আছে কিবা কৰাৰ বহুত সপোন দেখে ঘৰখনৰ পিতৃ মাতৃয়ে কেতিয়াবা ইনষ্টাগ্ৰামৰ যুগৰ এই ছোৱালীজনীৰ মনোভাৱ বুজি নাপায় আজিৰ সমাজতো এনেকুৱা আছে পুষ্পিতা হোৱাৰ পিছতে পাৰিলে ছোৱালীজনীক বিয়া দি দিব লাগে মোৰ ছোৱালীজনী যে পঢ়া শুনা কৰি এদিন যে কেৱল গাঁওখনৰে নহয় সমগ্ৰ হোজাইৰ সুনাম বঢ়াব পাৰে আজিও বহু পিতৃ মাতৃয়ে বুজি নাপায় তাৰ বাবেই আজমল ল কলেজ জন্ম হৈছে প্ৰাথমিক কথা কিন্তু এইটো গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক এখন প্লেটফৰ্ম দিব লাগে